এটা ব্ৰেকিং নিউজ তিয়কৰ কাৱৈমাৰী হাতীপাৰাত নাহৰ ফুটুকিৰ আতংক কিছুদিন ধৰি নাহৰ ফুটুকিয়ে আতংকৰ সৃষ্টি কৰি আহিছে অঞ্চলটোত আজি সন্ধিয়া গাঁৱৰ একাংশ ৰাজ্যে প্ৰত্যক্ষ কৰে নাহৰ ফুটুকিটো ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক নাহৰ ফুটুকিটোক পিঞ্জৰাবদ্ধ বা খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই বন বিভাগ আৰু এই মুহূৰ্তত আমি কিছু দৃশ্যাৱলী দেখুৱাব বিচাৰিছো এক্সক্লুসিভ দৃশ্যাংশ এই মুহূৰ্তত আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাই আছো গছৰ ডালত উঠি এনেধৰণে নাহৰ ফুটুকিটোৱে অৱস্থান কৰি আছে যাক লৈ এতিয়া কাৱৈমাৰীবাসী অৰ্থাৎ তিয়কৰ কাৱৈমাৰীবাসী বৰ্তমান সময়ত আতংকিত হৈ পৰিছে তিয়কৰ কাৱৈমাৰী হাতীপাৰাত এই পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু কিছুদিন ধৰি অঞ্চলটোত ত্ৰাসৰ কাৰক হৈ পৰিছে নাহৰ ফুটুকিৰ বিচৰণ আৰু এই মুহূৰ্তত আমি সেই দৃশ্যাৱলী দেখুৱাই আছো প্ৰতিদিন টাইমৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থে এক অভাৱনীয় পৰিৱেশে বিৰাজ কৰিছে আৰু ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক কিন্তু বৰ্তমানলৈকে নাহৰ ফুটুকিটো সেই স্থানৰ পৰা খেদি পঠিয়াবৰ বাবে সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে সব আহিছে আমাৰ তিয়ক আৰক্ষী বিষয়াসকলো আহিছে অহাৰ পিছত আমি ছাৰহঁতক কৈছোঁ যে আমাক বাঘটো ট্ৰেংগুলাইজ কৰি পেলাই কাজিৰঙালৈ লৈ যাওক নহ'লে আমাক কিবা এটা ব্যৱস্থা দিয়ক নহ'লে মানে কি হয় আমাৰ যিটো হিয়াৰ আমৰটো গৰুহাল আমাৰ একমাত্ৰ গৰুহালত লৈ আমি জীয়াই আছোঁ সেই গৰুহাল আজি 2-3 হাল গৰু খাই গৈছে জাজিমুখত সেই 2-3 হাল গৰু খোৱাৰ পিছত আমি এতিয়া ছাৰসকলক কৈছোঁ যে ট্ৰেংগুলাইজ কৰি পেলাই এইটো বাঘটো লৈ যাওক যোৰহাট ডিষ্ট্ৰিক্টত ডক্টৰ নাই বোলে